কৰে কোনেও যাতে এনেকুৱা ধৰণৰ সংঘাত সৃষ্টি নকৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ সকলো পক্ষকে আমি শান্তি সম্প্ৰীতি বজাই ৰাখি আমি আমাৰ অঞ্চলবিলাক সুৰক্ষিত কৰিবৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ আৰু বিশেষকৈ মই ধুবুৰীবাসী ৰাইজক পুনৰবাৰ কৈছোঁ সকলোৱে শান্তি সম্প্ৰীতি বজাই ৰাখক যদি ক'ৰবাত কিবা ঘটনা হৈছে তৎকালীনভাৱে জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰি সেইখিনি সমাধান কৰাৰ কাৰণে ৰাস্তা উলিয়াবৰ কাৰণে আহ্বান জনাইছোঁ আমি ইজনে আনজনক শ্ৰদ্ধা কৰিব লাগিব ইটো সম্প্ৰদায় সিটো সম্প্ৰদায়ৰ প্ৰতি আমি শ্ৰদ্ধাশীল হ'ব লাগিব তেতিয়াহে আমি এখন সুস্থ সমাজ গঢ়িব পাৰিম গতিকে মই সকলো পক্ষকে সকলো পক্ষৰ হৈ শ্ৰদ্ধাশীল হৈ সন্মান সহকাৰে মই ভাবোঁ যে আলাপ আলোচনাৰ জৰিয়তে যদি কিবা সমস্যা থাকে সেইখিনি সমাধান কৰাৰ আহ্বান জনাইছোঁ আৰু উৰা বাতৰিক বিশ্বাস নকৰি কাৰণ বিভিন্ন সময়ত দেখিছোঁ যে উৰা বাতৰিয়ে আচলতে আমাৰ মাজত বহু ভুল বুজাবুজি সৃষ্টি কৰে গতিকে উৰা বাতৰিত বিশ্বাস নকৰি গতিকে উৰা বাতৰিক যদি কোনোবাই বিয় পাইছে বা উৰা বাতৰি উৰিছে সেইখিনি আমি জিলা প্ৰশাসনৰ লগত হওক লোকাল এডমিনিষ্ট্ৰেশ্যনৰ লগত হওক আলোচনা কৰি সেইখিনি বস্তু আমি কনফাৰ্ম হ'ব লাগে আৰু মই পুনৰবাৰ চৰকাৰৰ বা বিশেষকৈ ধুবুৰী জিলা প্ৰশাসনক আহ্বান জনাইছোঁ যিসকলে আচলতে সমাজৰ শান্তি সম্প্ৰীতি ঐক্য বিনষ্ট কৰিব চেষ্টা কৰে মই যিয়েই নহওক কিয় তেওঁলোকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিব লাগে আৰু আমাৰ সমাজত শান্তি শৃংখলা বজাই ৰাখিব লাগে আৰু ধুবুৰী জিলা প্ৰশাসনে ধুবুৰীবাসী ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ মই পুনৰবাৰ ধুবুৰী জিলাবাসী ৰাইজক আহ্বান জনাইছোঁ সকলোৱে শান্তি সম্প্ৰীতি বজাই ৰাখি ভাতৃত্ববোধেৰে ধুবুৰী জিলাখনক আগুৱাই লৈ যোৱাৰ কাৰণে সকলোৱে সংকল্প লওক আৰু বেয়া কামবোৰ পৰিহাৰ কৰি বেয়া কামক যাতে কোনো প্ৰশ্ৰয় নিদিয়ে তাৰ কাৰণে সকলোৱে সজাগ হওক এই আহ্বান আমি ৰাখিছোঁ